ঋতু কেইটা ঋতু 6টা 12টা মাহ আৰু 6টা ঋতু মুঠ পৰিমাণ কিমান 18 এই 12 মাহ আৰু 6 ঋতুৰ চক্কৰে আমি জীৱবিলাক ঘূৰি আছো না নাই এই কালৰ গতি আৰু সময়ৰ তত্ত্বক বুজাবলৈ 18টো প্ৰয়োগ কৰা হৈছে ভাগৱত পুৰাণৰ শ্লোকৰ সংখ্যাও 18,000 বুলি কোৱা হয় এই 18 পৰ্বযুক্ত মহাভাৰত 18 যুগ সম্বলিত গীতা 18 ঐক্যহীনী সেনা এই সমস্ত বিলাকে 12 মাহ 6 ঋতুৰ তত্ত্ব কালৰ তত্ত্বত বান্ধ খাই আছে ভাগৱতৰ 8ম স্কন্ধ কালৰ পৰিধিৰ মাজত যি নাই কাল আৰু মায়াই যাক বান্ধিব নোৱাৰে সেই কথাটো আমাক প্ৰকট কৰি দেখাইছে কাল আৰু মায়াই কাক বান্ধিব নোৱাৰে বৈকুণ্ঠ ধাম জগতৰ হৰিৰ নাম জগতৰ হৰিৰ গুণ কীৰ্তন আৰু দৈৱকী নন্দন কৃষ্ণ কাল আৰু মায়াই এইবোৰ বস্তুক বান্ধিব নোৱাৰে সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত শাস্ত্ৰই আমাক শুদ্ধ ভকতি আৰু ভগৱানৰ ঈশ্বৰ তত্ত্বৰ ভাগ দিব বিচাৰিছে ভগৱান বিষ্ণুৱে নিজেই কল্পনা কৰিলে কি বৈকুণ্ঠ ধাম তেওঁ কল্পিত বৈকুণ্ঠত ভগৱন্তই তেওঁৰ লগতে লক্ষ্মী মাতাকো ৰাখিছে আৰু কি ৰাখিছে তাত ভকত আৰু আইসকলক ৰাখিছে যিসকলৰ জৰা মৃত্যু নাই যিসকলৰ কামনা বাসনা নাই যিসকলে বৈকুণ্ঠ চতুৰ্ভুজ ৰূপত হৰিক কেৱল উপাসনা কৰে তাল আৰু চাপৰি বজাই কেৱল হৰিৰ গুণগান গায় কেৱল আনন্দৰে বিলাস কৰি থাকে হৰিৰ বিলাস আনন্দময় ঈশ্বৰৰ এই ভগৱতীৰ যি ৰহস্যময় তত্ত্ব এই তত্ত্ব কোনেও কাকো বুজাব নোৱাৰে কোনেও কাকো বুজাই ইয়াক প্ৰত্যয় নিয়াব নোৱাৰে বোলে কিয় এই তত্ত্ব হল অনন্ত এই তত্ত্ব হল অনাদি এই তত্ত্ব কি এই তত্ত্ব হল বৈকুণ্ঠ যাৰ কোনো সীমা নাই সীমাহীন ঈশ্বৰ তত্ত্বৰ কাৰণে ভগৱন্তৰ নাম বৈকুণ্ঠ ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আৰু ভগৱন্ত প্ৰভু য'ত থাকে সেই ধামৰ নাম বৈকুণ্ঠ এটা পাণ্ডৱৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকদেৱে গংগাৰ পাৰত এই বৈকুণ্ঠ ধামৰ কথা কৈছে পৰীক্ষিতৰ মনত শংকা কি শংকা সপ্তম দিৱসৰ দিনা ঋষিৰ অভিসম্পাতত তেওঁৰ মৃত্যু হ'ব সিংহীমুনিৰ অভিসম্পাত শিৰত লৈ 7 দিনতে যেতিয়া তক্ষক ৰূপী নাগে তেওঁক দংশন কৰি মৃত্যু দিব এই মৃত্যুৰ ভয় আৰু ঋষিৰ সাপৰ পৰা উৎপত্তি হোৱা পাপ এই দুটা বস্তুৰ প্ৰতিকাৰ কেনেকৈ কৰা যাব এই দুটা বস্তুৰ প্ৰতিকাৰ কৰিবৰ কাৰণে পৰীক্ষিতে প্ৰথম ত্যাগ কৰিছে কেইটামান বস্তু প্ৰথম কি ত্যাগ কৰিলে প্ৰথম ত্যাগ কৰিলে ৰজাৰ মুকুট পৰীক্ষিতে মৃগয়া কৰিবলৈ যাওঁতে মুকুট পিন্ধি গৈছিলে প্ৰথম মুকুটটো যেতিয়া খুলি থৈ দিলে তেতিয়াই তেওঁ মনলৈ বেলেগ ভাৱ আহি গ'ল বোলে কি মই আজি কি কাম কৰিলোঁ তাকে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে কি কৰিলোঁ ভকতি নকৰি অন্তক পাইলে আহি ৰক্ষা কৰা হৰি ভকতি নগৰি মায়াৰ মৰিচিকা খেদি এক বৃত্তি প্ৰতিষ্ঠাৰ ধনু আৰু মায়ামোহৰ খৰবিলাক পিঠিত লৈ এই ভৱ অৰণ্যত মৃগ চিকাৰ কৰিবলৈ গৈছিলে পৰীক্ষিতে শিৰত কি আছিলে ৰাজসিক ভোগ বিলাসৰ মুকুটটো এই ৰজগুণী ভোগ বিলাসৰ সেই সোণৰ মুকুটটো শিৰত পিন্ধি যেতিয়াই মৃগয়া কৰিবলৈ গ'ল পৰীক্ষিতৰ তৃষ্ণা আহি গ'ল পিয়াহটো দূৰ হয় তৃষ্ণা দূৰ নহয় সেইটো কাৰণে হিন্দীত তাক কি বুলি কোৱা হয় তানহা বাঢ়ি যায় ই কেতিয়াও নকমে এই পৰীক্ষিত ৰূপী জীৱন পৰীক্ষা দিবলৈ অহা জন্মৰ পৰা মৃত্যুলৈকে জীৱ হৈ কেৱল পৰীক্ষা দি থকা এই পৰীক্ষিত ৰূপী নিপতিক
মায়াৰ বিকাৰ আৰু মায়াৰ ভ্ৰমৰ পৰা মুক্ত কৰি ঈশ্বৰ তত্ত্বৰ বৈকুণ্ঠৰ ভাগৱত ভগৱন্তৰ সান্নিধ্য কোনে দিছে? গুৰু ভগৱান শুকদেৱে। এই গুৰু ভগৱান শুকদেৱে পৰীক্ষিতৰ গৃহত দিয়া নাই, ক'ত দিছে? গংগাৰ পাৰত। গংগা ভকতি গংগা হ'ল ভকতিৰ পাৰ। এই ভকতিৰ পাৰত গুৰু আৰু শিষ্যৰ মিলনত সহস্ৰ ঋষিৰ সেই স্থানত সংগমত যি প্ৰাপ্ত হ'ল, এই প্ৰাপ্ত হ'ল কি? শ্ৰীমদ ভাগৱত। পাণ্ডৱৰ নাতি পৰীক্ষিতে ঋষিৰ অভিসম্পাদ যেতিয়াই পালে, তেওঁ প্ৰথম কি কৰিলে? ভোগৰ আৰু বিলাসৰ মুকুটটো খুলি দিলে। সিংহাসনখনত বহি অকণমান মৌন হৈ চিন্তা কৰিলে যে মই আজি কি কৰিলো। আৰু তেওঁ মনটোৱে হাহাকাৰ কৰিলে, মোৰ ককাসকলে, মোৰ পিতামহসকলে এনেধৰণৰ ঋষিৰ চৰণত পুষ্প অৰ্পণ কৰি সদায় ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ ভাগ লয়, সেইজন ঋষিৰ গলত মই আজি এটা মৰা সাপ মেৰিয়াই থৈ আহিলো। তৃষ্ণা লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধি নাশ, তাতে সেয়াত মনাসন। কি হৈ গ'ল? জল বিচাৰিছিলে, জল নাপালে। ঋষি ক'ত আছে? ঐ সমীক ঋষি আছে সাধনময় আনন্দত। বোলে কি? ঐ হৃদয় আনন্দ, পৰমানন্দ, দৈৱকী নন্দন কৃষ্ণৰ অৰুণ চৰণ দৰ্শন কৰি আছে। ভগৱান কৃষ্ণ আৰু ঋষি সমীক এক হৈ আছে। এই সাধনময় ভাৱত যেতিয়া ভগৱন্তৰ আত্মাৰূপী ঈশ্বৰ তত্ত্বত যেতিয়া জীৱ লীন যায়, তেতিয়া কি হয়? ব্ৰহ্মানন্দ লাভ কৰা হয়। এই ব্ৰহ্মানন্দৰ পৰা ঋষিৰ সাধনময় তত্ত্বক পৰীক্ষিত ৰূপী জীৱই কেতিয়াও ঘূৰাই আনিব নোৱাৰে। সেইটো কাৰণে কি হ'ল? পৰীক্ষিত নিপতিয়ে মায়াৰ জল বিচাৰিছে, ভৱ জল বিচাৰিছে। সমীক আছে আনন্দময় সাধনময় ঈশ্বৰৰ ভকতিৰ জলত, ৰসময় জলত ডুব গৈ আছে। সেইটো কাৰণে সমীকৰ চেতনা ঘূৰি নাহিল। পৰীক্ষিতে কি কৰিলে? এই মায়াৰ ভৱজলৰ বিকাৰত পৰি ঋষিজনৰ সাধনাকো বুজি নাপায় কি কৰিলে? ঋষিক কটু বাক্য প্ৰয়োগ কৰিলে যে তুমি ব্ৰাহ্মণ, মই ৰজা, মই ক্ষত্ৰিয়, তুমি উচ্চ জাতি, মই নিচ্চ জাতি, তুমি সাধনা কৰিছা, মই মৃগয়া কৰিছো, তোমাৰ আৰু মোৰ মাজত ভেদ আছে, সেইটো কাৰণে তুমি মোক অৱজ্ঞা কৰিছা আৰু তুমি মোক মাত শুনিও তুমি মোক মাত দিয়া নাই। বাক্য কি? বাক্য ব্ৰহ্ম। এই ব্ৰহ্মময় বাক্য যদি কেনেবাকৈ অপবিত্ৰ হয়, আমাৰ প্ৰথম কাইটো অসুচি হয়। এই কাইটো যদি অসুচি হয়, এইটো কি? কাল সৰ্পত বান্ধ খাই থকা এটা সাপ। এই কাইটো যদি অসুচি হয়, তেতিয়াহ'লে ই মৰা সাপ। এই পৰীক্ষিতৰ যোগেদি যিখিনি পাপ উৎপত্তি হৈছিলে, পাপে হ'ল মৰা সাপ। এই মৰা সাপখিনি সমীকৰ গলত মেৰিয়াই দিয়া হ'ল। বোলে কি? সাধনময় ঋষিক পৰীক্ষিতৰ বাক্যই অপবিত্ৰ কৰিব নোৱাৰে, যিহেতু তেওঁ ব্ৰহ্মানন্দত লীন গৈ আছে। আৰু কি হৈ গ'ল? পৰীক্ষিত নিপতি তাৰ পৰা গুচি আহিলে আৰু শৃংগী মুনিয়ে আহি দেখিলে সমীক সাধনময়, সাধনাত থাকিলে কোচ দৰ, সাধনাৰ পৰা আঁতৰ হলে আমাৰ কি আহে? লোভ, ক্ৰোধ, দম্ভ, অহংকাৰ সকলো আহে। সেইটো কাৰণে শৃংগী ৰূপী কাল, ক্ৰোধ পৰীক্ষিত নিপতিৰ কাৰণে মৃত্যু হ'ল। শৃংগী মুনিয়ে যেতিয়া সমীক ৰূপী পিতৃৰ গলত, সাধনময় ঋষিৰ দেহত, পবিত্ৰ দেহত যেতিয়া অপবিত্ৰ মৰা সাপ দেখিলে, ক্ৰোধ আহি গ'ল। ক্ৰোধৰ যোগেদি ব্ৰহ্মময় বাক্য, এই ব্ৰহ্মময় বাক্যত ঈশ্বৰৰ শক্তি নিহিত আছে। এইটো কাৰণে বাক্য ৰাখি দিলে। বোলে কি? যি মূৰ্খই মোৰ সাধনময় পিতৃৰ শুদ্ধ দেহত এই অপবিত্ৰ মৰা সাপ মেৰিয়াইছে, তাক তক্ষক ৰূপী নাগে দংশন কৰি 7 দিনতেই মৃত্যু দিব। বোলে কি? সি 7 দিনতকৈ বেছি জীয়াই থাকিলে এই জগতত আৰু পাপ কৰিব। পাপৰ পৰিমাণ দ্বাৰা আৰু ইয়াতকৈ বাঢ়িব নোৱাৰে। সেইটো কাৰণে কি হৈ গ'ল? সমীক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে, বৈষ্ণৱ ৰজা,
পাণ্ডৱৰ বংশৰ পবিত্ৰ নাতি পৰীক্ষিতক এই ব্ৰহ্মশাপ যেতিয়াই দি দিলে পৰীক্ষিত নৃপতি আত্ম অনুশোচনাত দগ্ধ হৈ যেতিয়াই তেওঁ ঘৰত ভাবিলে চিন্তা কৰিলে বোলে কি মই আজি কি কাম কৰিলো পৰীক্ষিতৰ ভৰি হাত কঁপিবলৈ ললে উট দুটা শুকাবলৈ ললে আৰু তেওঁ পুত্ৰ জন্মেজয়ক মাতি আনিলে সিংহাসনখনৰ ফালে চাই কলে হেৰৌ মোৰ ভোগৰ সিংহাসন যিমানবিলাক এই বিপত্তি আছে সব তোৰ কাৰণে হৈছে ৰাজ আভৰণটো খুলি পেলালে ৰাজ আভৰণটোক কৈছে এই ৰাজসিক আভৰণৰ কাৰণে বিলাসৰ কাৰণে ভোগৰ কাৰণে মই আজি ইমান এটা ডাঙৰ পাপ কৰিলো এইটো কাৰণে ৰাজ আভৰণ খুলি পেলাই বাকলি বসন পিন্ধিলে ৰাজ আভৰণ খুলি দিলে ৰাজসিক ভোগ আৰু বিলাসৰ মুকুটটো তেওঁ পুত্ৰ জন্মেজয়ক পৰিধান কৰাই ৰজা পাতি দিলে আৰু কি কৰিলে হাত জোৰ কৰি কৃষ্ণ কৃষ্ণ ধ্বনিৰে এই জীৱনৰূপী সংসাৰৰ মায়াৰ জঞ্জালৰ ৰাজসিক ভোগ বিলাসৰ সিংহাসন আৰু গৃহৰ পৰা তেওঁ মুক্ত হৈ কলৈ গ'ল ভক্তিৰ গংগা এই কৃষ্ণ নাম জপ কৰি কৰি তেওঁ গৃহাশ্ৰম ত্যাগ কৰি বানপন্থ আশ্ৰম গ্ৰহণ কৰি য'ত গোবিন্দ আছে গোবিন্দৰ তত্ত্ব আছে য'ত গ'লে মই হৰি ভগৱান দৈৱকী নন্দন কৃষ্ণক সাক্ষাৎ কৰিব পাৰিম মই সেই স্থানলৈ যাত্ৰা কৰোঁ হাত জোৰ কৰি কৃষ্ণ কৃষ্ণ ধ্বনিৰে পৰীক্ষিত নৃপতি যেতিয়া গংগাৰ পাৰ পালেগে গংগাৰ পাৰত পৰীক্ষিত বহি লৈ কৃষ্ণ কৃষ্ণ নাম যেতিয়াই জপ কৰিবলৈ ললে সহস্ৰ ঋষিয়ে সাধনাত ডুব গৈ আছিলে সাধনময় সহস্ৰ ঋষিয়ে ব্ৰহ্মানন্দত ডুব গৈ আছিলে এই ব্ৰহ্মানন্দত লীন গৈ থকা ঋষিসকলে আমি উপাসনা কৰি আনন্দময় হৰিক দৰ্শন কৰি আছো এই হৰিৰ শব্দৰূপ এই কৃষ্ণ ৰূপ আমি ক'ৰ পৰা শুনিছো এই কৃষ্ণ নাম কি হয় কৃষ্ণ নামেই ঈশ্বৰ কৃষ্ণৰ নাম যেতিয়া সহস্ৰ ঋষিয়ে সাধনাত শুনিবলৈ পালে প্ৰত্যেকে এই নাম ক'ৰ পৰা আহিছে বুলি নাম প্ৰবাহ হোৱা ঠাইলৈ এজন এজনকে ঋষিৰ আগমন হ'ল গংগাৰ পাৰত ৬০ সহস্ৰ ঋষিৰ ঠাই ভৰি পৰিল পৰীক্ষিত অকলে আহিছিল কিন্তু পৰীক্ষিতে লগত অনা নাছিল জীৱনৰ তিনিটা বিকাৰ এটা বিকাৰ তেওঁ মূৰৰ মুকুট এটা বিকাৰ তেওঁ ৰাজসিক সিংহাসন আৰু এটা বিকাৰ তেওঁ ৰাজ আভৰণ এই জীৱনৰ তিনিটা বিকাৰক পৰীক্ষিতে গৃহতে এৰি ভক্তিৰ আনন্দময় পাৰ গংগাৰ পাৰলৈ যেতিয়াই যাত্ৰা আৰম্ভ কৰিলে গংগাৰ পাৰত সহস্ৰ ঋষি যেতিয়া অৱস্থান হ'ল পাণ্ডৱৰ নাতি পৰীক্ষিতে তেতিয়া ঋষি সমস্তক প্ৰশ্ন কৰিছে যে পাণ্ডৱৰ বংশত ঋষিৰ অভিসম্পাত লাভ হ'ল এই ঋষিৰ অভিসম্পাতৰ পাপৰ পৰা নিবৃত্তি পাবলৈ মই এতিয়া কি কৰিব লাগিব নানা ঋষিয়ে নানা মত দিলে এটা মতেও পৰীক্ষিতক তাৰিব নোৱাৰিলে আৰু অন্তিমত আহিছে কোন অন্তিমত আহিছে নিত্যৰত হৈ উলংগ বেশত দিগম্বৰ বেশত অকুঞ্চিত কেশেৰে আয়ত নয়নেৰে সৈতে কোন আহিছে ব্যাস নন্দন সুখদেৱে হাঁহি হাঁহি নৃত্য কৰি কৰি কৃষ্ণৰ গীত গাই গাই এই গংগাৰ পাৰলৈ আহিছে গংগাৰ পাৰলৈ ব্যাস নন্দন সুখদেৱে ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি যেতিয়াই আহি পালে আসনত বহি থকা ৬০ সহস্ৰ ঋষি উলম্ব হৈ দিলে কিয় হৈ দিলে আৰু দুহাত দাঙি প্ৰত্যেকেই ঘোষণা কৰিলে হৰি 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 বোলে কিয় ব্যাস নন্দন সুখদেৱ নিৰ্গুণ স্থিত ব্যাস নন্দন সুখদেৱে বস্ত্ৰ পৰিধান নকৰে ব্যাস নন্দন সুখদেৱ এখন ঠাইত এজনী গাই দোহন কৰাতকৈ বেছি সময় নৰয় বোলে কিয় সদায় নিত্যৰত হৈ ভগৱান কৃষ্ণৰ গুণ গাই এই জগতখনক পবিত্ৰ কৰে ভগৱান কৃষ্ণৰ গীত গাই জগত পবিত্ৰ কৰা এই আনন্দময় ঋষিসকলৰ মাজত তেওঁ কি মুনিসকলৰ মাজত তেওঁ মুনিন্দ সেই ঋষি সমাজৰ মাজত বহি আছিল ব্যাস সেই ঋষি সমাজৰ মাজত আছিল দেৱঋষি নাৰদ সেই ঋষি সমাজৰ মাজত আছিল দেৱল সেই ঋষি সমাজৰ মাজত আছিল উতথ্য ইমান শ্ৰেষ্ঠ শ্ৰেষ্ঠ বশিষ্ঠ আদি সমস্ত ঋষিয়ে তাত বহি আছিলে কিন্তু পৰীক্ষিত নৃপতিৰ প্ৰশ্নৰ উত্তৰ শুদ্ধকে এজন ঋষিয়েও দিব নোৱাৰিছিলে কিয়
বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত কেৱল শুকৰ হৃদয়ত আছে। বাকী ঋষিসকলে তপ জপ আৰু উপাসনা জানে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ নাজানে। ভাগৱত শাস্ত্ৰক প্ৰতিপালন কৰিছে কোনে? ব্যাস নন্দন শুকদেৱ মহাৰাজে। শুকদেৱক যেতিয়াই অহা দেখিলে, সহস্ৰ ঋষি উলম্ব হৈ যেতিয়া হৰি হৰি ধ্বনিৰে শুকদেৱক যেতিয়াই স্বাগতম জনালে, পৰীক্ষিতে সোণৰ পাত্ৰত জল ললে আৰু এই জল লৈ শুকদেৱৰ চৰণ ধুৱালে আৰু শুকদেৱৰ চৰণৰ জল পৰীক্ষিত নিপতিয়ে শিৰত লৈ ললে। শুদ্ধ আসনত আনি এই গুৰু শুকদেৱক যেতিয়াই বহুৱালে আৰু শুকৰ চৰণৰ ফালে চাই পৰীক্ষিতে যেতিয়া কৃষ্ণ কৃষ্ণ ধ্বনিৰে ক'লে, হে মোৰ গুৰু ভগৱান শুক, হে শুকদেৱ, আপুনি যেতিয়া মোৰ ওচৰলৈ আহিলে মোৰ মনৰ সুখ সন্তাপ সকলো দূৰ হৈ গৈছে। তথাপিতো আপোনাৰ যদি আজ্ঞা হয় মই এটা প্ৰশ্ন সোধো। বোলে সোধা যে মুমুক্ষু জীৱই কি কৰিলে সদ্গতি লাভ কৰিব? এই অভিসম্বাদৰ পৰা জীৱ কেনেকে উদ্ধাৰ হ'ব? তেতিয়া ব্যাস নন্দন শুকদেৱে ক'লে, ঐ এইটোতো তেনেই সাধাৰণ কথা। বোলে কিয়? তুমি কৰিব নালাগে তপ, কৰিব নালাগে জপ, তুমি পালিব নালাগে যোগ ইত্যাদি আচৰণ। বোলে কি? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই কেৱল দৈৱকী নন্দন কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তনৰ যোগেদি জীৱই যুগে যুগে উদ্ধাৰ হৈ যাব পাৰে বুলি আমাক ঘোষণা কৰি থৈছে। ভাগৱতৰ প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধত শুকদেৱ মহাৰাজে পৰীক্ষিত নিপতিক মহাভাগৱত মহাধৰ্মৰ কথা বিকত কৰিলে। ভাগৱতৰ 10টা লক্ষণৰ কথা ক'লে আৰু কি হ'ল? পৰীক্ষিত নিপতিক গুৰু ভগৱান শুকদেৱে জনালে, তুমি মহাভাগৱত মহাধৰ্মৰ বিষয়ে যদি জানা তেতিয়াহ'লে তোমাৰ আৰু মৃত্যুৰ ভয় থাকিব নোৱাৰে। এই মৃত্যুৰ ভয় প্ৰত্যেক জীৱৰ লগত জন্মতে লাগি অহা হৰিৰ মায়া। এই হৰিৰ মায়াৰূপী মৃত্যুৰ ভয়ৰ পৰা পৰীক্ষিতৰ দৰে জীৱন পৰীক্ষা দিবলৈ অহা জীৱ যদি উদ্ধাৰ হ'বলৈ হয়, মৃত্যুৰ ভয়ৰ পৰা দূৰ কৰিব পাৰিব কোনে? কেৱল ভাগৱত শাস্ত্ৰ, কেৱল গীতা শাস্ত্ৰই। কিয়নো মৃত্যুৰ ৰহস্য ভেদ হৈছে ভাগৱত আৰু গীতা শাস্ত্ৰ। অষ্টম স্কন্ধত জীৱৰ মৃত্যু আছে, জীৱৰ মৃত্যু নাই। জীৱৰ কি আছে? জীৱৰ দুটা বস্তু আছে, এটা হ'ল গতি, অন্যটো হ'ল সংস্কাৰ। যদি জীৱই ভকতি কৰে তেতিয়াহ'লে সি সংস্কাৰী হ'ব, আৰু যদি ভকতি কৰে তেতিয়াহ'লে সি শুদ্ধ স্থানলৈ যাব। আৰু যদি জীৱ হৈ জন্ম লৈ হৰিক ভকতি নকৰে তেতিয়াহ'লে নৰকগামী হ'ব। ভাগৱত শাস্ত্ৰই জীৱন পৰীক্ষা দিবলৈ অহা মৃত্যুৰ জন্মৰ পৰা মৃত্যুলৈকে বাচি থকা এই জীৱৰূপী পৰীক্ষিতক উদ্ধাৰ হোৱাৰ ৰাস্তা দিছে। বোলে কি? ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰা। কি হ'ব? এই শাস্ত্ৰ মৰ্ত্যৰ শাস্ত্ৰ নহয়, এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। কোনো পুৰুষতে তুমি এই শাস্ত্ৰ কেতিয়াও শুনিবলৈ নোপোৱা। কিয় নোপোৱা? মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত এই শাস্ত্ৰ মই লাভ কৰিছিলোঁ। এই শাস্ত্ৰ তাৰ বাহিৰে কোনেও পোৱা নাই। এই শাস্ত্ৰৰ কথা যেতিয়া তুমি শ্ৰৱণ কৰিবা কি হ'ব? তোমাৰ মনৰ শোক তাপ দুখ পীড়া জড়তা সমস্তখিনি দূৰ হ'ব। পাণ্ডৱৰ নাতি পৰীক্ষিত ভাগৱতৰ অষ্টম স্কন্ধত গুৰু ভগৱান শুকদেৱে মৰ্ত্যৰ জীৱৰ ওচৰত, মৰ্ত্যৰ বাহিৰত থকা মায়া মোহৰ বিকাৰৰ পৰা মুক্ত হোৱা বৈকুণ্ঠ ধামৰ এতিয়া বৰ্ণনা দিছে। পাৰিব তত্ত্ব যদি সংক্ষেপেও কোৱা যায় 12 বৈষ্ণৱৰ তত্ত্ব আৰু 6 জন ভকতৰ তত্ত্ব বহুত সময় লাগিব, বহুত সময় লাগিব।
গতিকে আপুনি প্ৰশ্ন আকাৰে আগবঢ়াইছে যেতিয়া আমি আপোনাক সেৱা জনাইছোঁ আমি পাঠৰ অকণমান আগবঢ়াই ব্যাখ্যা আগবঢ়াই আপোনাৰ কথাষাৰ যিমান পাৰোঁ মাজে মাজে অকণমান কৈ যাবলৈ যত্ন কৰিম পাঠৰ লগতে অকণমানকৈ আমি কৈ যাবলৈ যত্ন কৰিম যে 12 বৈষ্ণৱ আৰু 6 জন ভকত মুঠ তত্ত্ব 18টা 6 জন ভকত ন পাৰিষদসকল বৈকুণ্ঠ ধামৰ সেইটো কাৰণে পাৰিষদী তত্ত্বটো আমি 4টা বস্তুৰ কথা জানিলেই হ'ল গুৰুদেৱ নাম ভকত আৰু শংখ চক্ৰ গদা পদ্ম ইয়া পাৰিষদী তত্ত্ব আৰু এই তত্ত্ব কথাখিনি ভজনৰ তত্ত্ব সেইটো কাৰণে একেবাৰে সমাজত গোটেই কথাখিনি ক'বলৈ অসুবিধা হয় দেই কিন্তু 12 জন বৈষ্ণৱ আৰু 6 জন ভকতৰ তত্ত্বটো তাত্ত্বিক দিশে অকণমান জনাব পৰা যাব এ কল্পিত হুয় যিটো বস্তু ছয় তাকো দেখি হিমত হে তাৰ জীৱানাম আছে গুণগাম এ সমস্তে হুৱে বেকত হে অংশ যে পুনু কৰিয়া প্ৰণাম হে ব্ৰহ্মাদি তয় হে স্তুতিত প্ৰশস্ত দেখাৱয় মাত্ৰ হে পৰমাৰ্থ পুনয় এতিয়া বৈকুণ্ঠখন কি ঠাই বুলি ক'লে কল্পিত ঠাই ভগৱানে ভাৱনাৰে সৃষ্টি কৰা ঠাই এইটো কাৰণে ভগৱানে ভাৱনাৰে সৃষ্টি কৰাৰ কাৰণেই ভগৱান হ'ল বৈকুণ্ঠ সেই স্থানত কালৰ স্পৰ্শ নাই কোনোদিন বিনাশ নহয় এতিয়া শুকদেৱে পৰীক্ষিতক বৈকুণ্ঠ ধামখন দেখাব বিচাৰিছে এতিয়া ভাগৱতত যদি বৈকুণ্ঠ ধামখনৰ তত্ত্বটো নকয় তেতিয়াহ'লে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰৰ কথা আৰু ক'ত ক'ব সেইটো কাৰণে বৈকুণ্ঠ আমাৰ ক'ত আছে বৈকুণ্ঠখন আছে আমাৰ অষ্টদল পদ্মত হৃদয়ত এই অষ্টদল পদ্মত প্ৰাণ ৰূপত এই পীতাম্বৰ ৰূপেৰে জগতৰ হৰিয়ে এই জীৱ পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি এই দেহ এই দুটা বস্তুক যিজনে প্ৰতিপালন কৰি আছে সেই স্থানকণ কি সেই স্থানকণ বৈকুণ্ঠ এই জন্মৰ এই দেহৰ ভাৱনাৰে মৃত্যুত বাংকাই থকা এই দেহ আৰু পৰা প্ৰকৃতি দেহ আৰু অপৰা প্ৰকৃতি জীৱই এই বৈকুণ্ঠৰ তত্ত্বক স্পৰ্শ কৰিব নোৱাৰে কিয় নোৱাৰে বৈকুণ্ঠ হ'ল ভগৱান নিজে সেইটো কাৰণে আমি সূৰ্যটোক আকাশত চাব বিচাৰোঁ কিন্তু সূৰ্যটোক যদি আমি পানী এবাতিত তলত যদি প্ৰতিবিম্বত চাওঁ তাতো দেখা পাব পাৰোঁ পানীত থকা প্ৰতিবিম্বৰ সূৰ্যটো আৰু আকাশত থকা সূৰ্যটোৰ মাজত পাৰ্থক্য একো নাই আকাশৰ সূৰ্যটোৱে পানীত দেখা পোৱা গৈছে তত্ত্ব একেটাই হয়নে বাৰু যদি ৰাতি হ'লে আন্ধাৰ হ'ব কিন্তু সূৰ্যটো নথকাকৈ নাথাকে সূৰ্যটো তাৰ নিজৰ থকা ঠাইত থাকিবই পৰমাত্মাৰ বৈকুণ্ঠৰ তত্ত্ব সেয়াই আমাৰ লগত বৈকুণ্ঠ ধাম ৰূপত জগতৰ হৰি আত্মাৰূপী হৃষিকেশ অজ হৈ জন্ম মৃত্যুৰ পৰা তিৰুৰ ৰহিত হৈ অক্ষয় অব্যয় হৈ পৰমাত্মাৰ ৰূপত আমাৰ চৈতন্য শক্তি হৈ আছে সেইটো কাৰণে তেওঁ কি সেইটো কাৰণে তেওঁ হ'ল পীতাম্বৰ পীত অৱস্থা শুভে আদি শ্যাম কলেৱৰ এই সেউজীয়া প্ৰকৃতি কোন জগতৰ হৰি নিজে বহিৰংগা ঈশ্বৰ বাহ্যিকমুখী তত্ত্ব ঈশ্বৰ নিজে এই সেউজীয়া প্ৰকৃতিত প্ৰতিপালন কৰি ৰখা শক্তি কি শক্তি নিৰাকাৰ সেইটো কাৰণে কি পীতাম্বৰ পীতবস্ত্ৰ পীতবস্ত্ৰখন কি আমাৰ আত্মা
আত্মাবস্ত্ৰখনক কোৱা হয় পীতবস্ত্ৰ, কোনেও নেদেখে। এই পীতবস্ত্ৰৰূপী প্ৰাণৰ তত্ত্বত জগতৰ হৰিৰ নিৰ্বাস, তেনো কাৰণে তেওঁৰ নামটো কি পীতাম্বৰ। এই প্ৰাণৰ তত্ত্বত প্ৰতিষ্ঠা হৈ থকা পীতাম্বৰ ৰূপী ঈশ্বৰ তত্ত্বত কোন আশ্ৰয় লৈ আছে? প্ৰথমতে এজন বৈষ্ণৱ। এই বৈষ্ণৱজন কোন? এই বৈষ্ণৱজন হল যম। ক'ত আছে? আমাৰ অষ্টদল পদ্মৰ কাষত আছে। যম কি হৈ আছে? যমে যমদণ্ড ধাৰণ কৰি আছে। প্ৰথমজন বৈষ্ণৱ আমাৰ লগতে থকা। এই যমে যমদণ্ড ধাৰণ কৰি কি হৈ আছে? জন্মৰ পৰা মৃত্যুলৈকে আয়ু ৰেখা হৈ আছে। এই যম ৰূপেৰে যমদণ্ড ধাৰণ কৰা যমতকে ভগৱন্ত বিষ্ণুৰ কাষত যিজন আছে সেইজন কি? সেইজন শিৱ বৈষ্ণৱ। শিৱ কি হৈ আছে? শিৱ আছে জীৱ হৈ, পৰা প্ৰকৃতি হৈ। এই পৰা প্ৰকৃতি জীৱ বৈকুণ্ঠ ধামৰ হৰিৰ কাষত। সেইটো কাৰণে কি আছে? সত্য লোকৰ ওপৰত হৰৰ ৰাজ্য, হৰৰ সীমাহীন ৰাজ্যৰ ওপৰত কি আছে? বৈকুণ্ঠ ধাম। গতিকে আত্মাৰূপী হৃষিকেশ দৈৱী নন্দন কৃষ্ণ ভাগৱত ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ। এই ঈশ্বৰৰে অংশ কোন? জীৱৰূপ শিৱ বৈষ্ণৱ। এই জীৱৰূপ শিৱৰ লগত কোন আছে? এই পৰা আৰু অপৰা প্ৰকৃতিক এক কৰি চৈতন্য জীৱৰ তত্ত্ব কৰি ধাৰণ কৰি ৰখা আয়ু ৰেখা যমদণ্ড। এয়া কোন? সেইজন যম ৰজা, দ্বিতীয়জন বৈষ্ণৱ। প্ৰথমজন যম আৰু দ্বিতীয়জন, প্ৰথমজন শিৱ আৰু দ্বিতীয়জন কোন? দ্বিতীয়জন হল যম। এটা তৃতীয়জন কোন? তৃতীয়জন বৈষ্ণৱ আমাৰ মনৰ ভিতৰত বাস কৰি আছে। এই মনৰ ভিতৰত মায়াৰ ভ্ৰম হৈ বাস কৰি থকা বৈষ্ণৱজন কোন? পিতামহ, জন্মৰ পৰা মৃত্যুলৈকে থাকে। এজন ৩ নম্বৰজন বৈষ্ণৱ, নামটো কি? ভীষ্ম। ভীষ্ম বৈষ্ণৱ নহয় জানো? এই ভীষ্ম নামৰ বৈষ্ণৱজন মনৰ মাজত আমাৰ ভ্ৰম হৈ আছে। বোলে কি? এই দেহটোক মই সদায় ভাল কৰি ৰাখিম, এই দেহটোক মই সদায় সুন্দৰকে ৰাখিম, এই দেহৰ সুখৰ কাৰণে আনন্দৰ কাৰণে মই সকলো কৰ্ম কৰিম। এই ভ্ৰমৰূপী পিতামহ ভীষ্ম আমাৰ মনৰ ভ্ৰম হৈ আছে। তৃতীয়জন বৈষ্ণৱ। ৪ নম্বৰজন বৈষ্ণৱ কোন? আমাৰ এই পঞ্চভূতৰ দেহ ব্ৰহ্মা। এই ব্ৰহ্মা এজন বৈষ্ণৱ। এই ৪ নম্বৰজন বৈষ্ণৱ আমাৰ দেহ হৈ আছে, পঞ্চভূত হৈ আছে। সেইটো কাৰণে পঞ্চমজন বৈষ্ণৱ কোন? ব্ৰহ্মা। ৬ষ্ঠজন বৈষ্ণৱ কোন? আত্মা ঈশ্বৰৰ আধ্যাত্মিক জ্ঞান, যোগময় সাধনা, হৰিৰ তত্ত্ব, মায়াৰ পৰা মুক্ত কৰা ঈশ্বৰৰ ভকতিৰ আনন্দময় তত্ত্ব কোন? আত্মা আৰু ঈশ্বৰ যে এক, অদ্বৈত ঈশ্বৰ। আত্মাই হল সকলোৰে মালিক, বাকী সকলো জড়। এই সুদৃঢ় বিশ্বাস কোন? কপিল ভগৱান। এই ভগৱন্তৰ অদ্বৈত ঈশ্বৰ জ্ঞানত বাস কৰা এই কপিল ৰূপী কৃষ্ণ তত্ত্ব কি? এজন বৈষ্ণৱ। বোলে কি? মোৰ দেহ মিছা, মোৰ কায় মিছা, মোৰ ৰূপ এই সকলোবিলাক মিছা। সত্য কোন? সত্য হল এজন, সত্য হল এটা। বোলে কি? যিজনে জগতৰ মালিক। এই সুদৃঢ় বিশ্বাসেৰে এই দেহৰূপী প্ৰকৃতিক মাতৃৰ জ্ঞান কৰি আধ্যাত্মিক ঈশ্বৰ জ্ঞানেৰে এই জীৱক যি উদ্ধাৰ কৰাৰ তত্ত্বজ্ঞান দিছে, এই ভকতিৰ ৰসময় আনন্দময় এক ঈশ্বৰৰ অদ্বৈত যিটো জ্ঞান, তাক কোৱা হয় কপিল ভগৱান বুলি। এই কপিল ভগৱানৰ এক ঈশ্বৰৰ জ্ঞানত কি আছে? সাধনা আৰু সিদ্ধি দুইটাই আছে। সেইটো কাৰণে সিদ্ধসকলৰ মাজত কপিল ভগৱানেই হল শ্ৰেষ্ঠ। যিমান যাগ যজ্ঞ পূজা পাতল বলি বিধান যিমান নকৰক, দৈৱকী নন্দন কৃষ্ণৰ চৰণত আশ্ৰয় লৈ কৃষ্ণৰ গুণ কীৰ্তন কৰাৰ সমান শ্ৰেষ্ঠ ধৰ্ম এই জগতত দ্বিতীয় একো নাই। এই দেহৰূপী এই জড় দেৱাহুতিক আধ্যাত্মিক ঈশ্বৰৰ এক ঈশ্বৰৰ জ্ঞান যি দিছে, এয়া হল কপিল ভগৱান। বোলে কি? আমাৰ গুৰুজন।
আমাৰ গুৰুজনো কি আমাৰ গুৰুজনো বৈষ্ণৱ যিজন গুৰুৱে আমি এজন ঈশ্বৰৰে প্ৰত্যেকেই সন্তান সমস্ত প্ৰাণীক দেখি বেক আত্মসম উপায় মধ্যত ইটো অতি মুখ্যতম এনে ধৰণৰ ভকতিৰ আনন্দময় জ্ঞান যি দিছে সেয়া কপিল ৰূপী গুৰু আত্মাৰূপী গুৰু কোন জগত গুৰু শংকৰ বৈষ্ণৱ এই বিষ্ণুৰ আনন্দময় তত্ত্ব গোটেইখিনি ক'বলৈ অলপ অসুবিধা হ'ব বাকি মনৰ মাজত লুকাই থকা মানসিক সত্তা ৰূপত চিত্তৰ বৃত্তি ৰূপত বুদ্ধি ৰূপত ভগৱত তত্ত্ব ৰূপত ঈশ্বৰৰ সান্নিধ্য ভিক্ষা কৰা এই মনৰ শুদ্ধ বৃত্তিটো কি মনু নামৰ বৈষ্ণৱ মনৰ তত্ত্বতে কেইবাজনো বৈষ্ণৱ বাস কৰি আছে এইটো কাৰণে 10জন বৈষ্ণৱ কাক উপাসনা কৰি আছে আমাৰ হৃদয়ত থকা হৃদয়ানন্দ দৈৱকী নন্দন কৃষ্ণক উপাসনা কৰি আছে আমি কি কৰি আছো আমি হাতত বৃত্তি প্ৰতিষ্ঠাৰ ধনু লৈছো পিঠিত কাম কোধ লোভ মোহৰ খৰবিলাক লৈছো এই সংসাৰৰ মায়া বনত মোক লাগে কৰি আমি মৃগ চিকাৰ কৰাত লাগি আছো এই 12জন বৈষ্ণৱে এজন ঈশ্বৰৰ চৰণ সেৱা কৰি আধ্যাত্মিক ঈশ্বৰৰ ভকতিৰ আনন্দময় ভাগ আমাক দান কৰিব বিচাৰিছে হয়নে এজন বৈষ্ণৱ কোন এজন বৈষ্ণৱ হল বলি বলি কি বলি আমাৰ বল আৰু বীৰ্য এই বল বীৰ্যৰ তত্ত্ব হল বলিৰাই বৈষ্ণৱ ৰূপত আমাৰ লগত আছে এজন বৈষ্ণৱ কোন এজন বৈষ্ণৱ হল প্ৰহ্লাদ আমাৰ ভক্তি ভক্তি অকল নিৰ্গুণ ভক্তি হ'ব লাগিব সেয়াহে গতিকে প্ৰহ্লাদ নামৰ বৈষ্ণৱজন আমাৰ কি হৈ আছে আমাৰ হৃদয়ত ভক্তি হৈ আছে 12জন বৈষ্ণৱৰ যি পাৰি তত্ত্ব ৰূপত অকমান বেকত কৰা হ'ল 6জন ভকত 6জনে 7জন কেতিয়াও হ'ব নোৱাৰে ভকত কিয় 6জন বৈষ্ণৱ সকলৰ লগত গুণময় বৃত্তি থাকে সেইটো কাৰণে বৈষ্ণৱ বৈষ্ণৱ সকলৰ লগত কম বেছি পৰিমাণে অকণমান হলেও গুণময় বৃত্তি থাকে সেইটো কাৰণে বৈষ্ণৱ গুণময় বৃত্তি যাৰ লগত অকণো নাথাকে সেয়া ভকত গুণময় বৃত্তি কাৰ লগত নাছিলে হনুমন্তৰ লগত নাছিলে গুণময় বৃত্তি কাৰ লগত নাছিলে জাম্বৱন্তৰ লগত নাছিলে গুণময় বৃত্তি কাৰ লগত নাছিলে বিভীষণৰ লগত নাছিলে তেতা যুগৰ 3জন ভকত তেতা যুগৰ 3জন ভকত নামে ৰচনা কৰিছে বোলে কি বান্দৰ যদি বিশৃংখলো হয় যদি মোক চিনি পায় মোৰ নামক বুজি পায় মোক চিনি পালে মোৰ নামক বুজি পালে বিশৃংখল বান্দৰো ভকত হৈ যায় এইটো কাৰণে ভগৱানৰ নামকে ঈশ্বৰ জ্ঞান কৰি গোটেই জীৱনটো যি ভগৱান ৰামক হৃদয়ত প্ৰতিপালন কৰি ভগৱান ৰামৰ গুণ গাই গাই জীৱন কটায় জীৱনত বাকী একো নালাগে ৰামৰ চৰণৰ বাহিৰে সেইজন ভকত কোন হনুমন্ত যাৰ উঠত কেৱল ভগৱান ৰামৰ নাম এজন জাম্বৱন্ত বোলে কি জীৱনটো এটা গুহা এই জীৱন গুহাত আমি মায়াৰ বোকাৰে মায়া আৰু মোহৰ বোকাৰে আমি লুতুৰি পুতুৰি হৈ আছো এই জীৱন গুহাত মায়াৰ বোকাৰে লুতুৰি পুতুৰি হৈ থকা এই জীৱবিলাকে যদি কেনেবাকে চিনি পায় বোলে কি জগতৰ মালিক হল ৰাম জগতৰ কৰ্তা হল ৰাম জগতৰ কাৰক হল ৰাম বোলে কি ৰামৰ চৰণ সেৱা কৰা আৰু ৰামৰ নাম লোৱা এইটোৱেই মোৰ বৃত্তি সেইটো কাৰণে কি সংসাৰৰ গুহাত বোকা আৰু বালিময় এই মায়ামোহৰ জীৱ হৈও জাম্বৱন্তই কি কৰিলে তেতা যুগৰ পৰা দাপৰ যুগলৈকে ৰামৰ নাম ললে গতিকে যি ৰাম নামকে সাৰ বুলি লৈছে ৰাম নাম নিৰ্গুণ সেইটো কাৰণে নিৰ্গুণ বস্তুত আশ্ৰিতজন কি ভকত গুণময় বৃত্তি নাই দুজন ককায়েক এজনে ছমাহ খায় আৰু ছমাহ শুৱে সেইজন পাক ৰূপ কুম্ভকৰ্ণ এজন ককায়েক বোলে কি
ইজন ককায়েকক জগতৰ একো বস্তুৱে নাটে ইমানে তেওঁ সম্পত্তিৰ মালিক তেওঁ ৰাজ্যখনো সোণৰ স্বৰ্ণলংকা হয়নে মনৰ আনন্দটো বেছিকে লাগে সেইটো কাৰণে ভাত যাৰ নাম মন্দুদৰী কেৱল মনটোকে আনন্দ দিব বিচাৰে বৃত্তিৰূপী ভাত যাৰ নাম হ'ল মন্দুদৰী ৰামক মনৰ আনন্দ নালাগে বোলে কি এটাইতকৈ শান্তি আত্মাত আছে এটাইতকৈ শান্তি পৰমাত্মাত আছে এই পৰমাত্মাত আশ্ৰিত জীৱৰ নাম হ'ল সীতা সেইটো কাৰণে জনকৰ কন্যা জনক কি জনক এজন বৈষ্ণৱ জনক কি জনক হ'ল আমাৰ পিতৃ জনক কি জনক হ'ল আমাৰ মাতৃ আমাৰ মৃত্যু হলেও আমাৰ পিতৃ মাতৃৰ মৃত্যু নহয় কিয় মৃত্যু নহয় পিতৃ মাতৃ গুৰু গুৰুজনৰ বিনাশ নহয় জগতত সেইটো কাৰণে জনক কি জনক এজন বৈষ্ণৱ এই জীৱৰূপ জনক কেতিয়াও বিনাশ নহয় সেইটো কাৰণে জনকৰ ৰাজ্যলৈ কোন গৈছিলে হৰধনু ভংগ কৰিবৰ কাৰণে ভগৱান ৰামচন্দ্ৰ গৈছিলে আকৌ দাপৰ যুগত ঋষিসকলক লগত লৈ কোন গৈছিলে ভগৱান কৃষ্ণ গৈছিলে তেতা যুগতো ৰামৰ শহুৰেক এইজন জনক আছে আৰু দাপৰ যুগতো জনক আছে কি কথা জনক হ'ল বৈষ্ণৱৰূপী ঈশ্বৰৰ শুদ্ধ জীৱ তত্ত্ব শুদ্ধ জীৱই জনক যি কেৱল বিষ্ণুক উপাসনা কৰে এইটো কাৰণে জীৱ আহি থাকিব গৈ থাকিব এই জীৱ ঈশ্বৰৰ অংশ জীৱৰ কুশল মংগল আৰু হিত কোনে কৰে জগতৰ হৰিয়ে কৰে গতিকে যিটো বস্তু প্ৰাপ্ত হলে আত্মাৰ শান্তি লাভ কৰা যায় সেই বস্তুটোৰ নাম হ'ল সীতা সীতা মানে কি সীতা মানে শান্তি ক'ত শান্তি আছে এই জগতৰ বাহিৰত কিবা বস্তুৰ শান্তি আছে জানো ক'তো নাই হয়নে এই শান্তি ৰূপা সীতাৰ স্বামী কোন স্বামী ৰাম সত্য কি আছিলে সীতাই স্বামী ৰূপেৰে ৰামচন্দ্ৰক যে বৰণ কৰিব জনকৰ সত্য আছিলে বোলে কি হৰধনু দ্বিখণ্ডিত কৰিব লাগিব হৰ মানে কি হৰ মানে অহংকাৰ অহংকাৰক যি ভংগ কৰিব পাৰে সেয়া ৰাম সেইখন কাৰ ধনু আছিলে হৰৰ ধনুত জীৱ হৰ কি হৰ শিৱ শিৱ কি শিৱ জীৱ জীৱৰ লগত দুটা অহংকাৰ থাকে বিশেষত এটা হ'ল ৰজগুণ এটা হ'ল তমগুণ এই ৰজগুণ আৰু তমগুণৰ ধেনুখনত আমি বান্ধ খাই আছো এই ৰজগুণৰ ধেনুত কি আছে ৰজগুণৰ ধেনুত আছে ভোগ বিলাস আৰু আনন্দ তমগুণৰ ধেনুত কি আছে ক্ৰোধ অহংকাৰ জেদ হিংসা ৰাগ দেশ এইবিলাক এই দুইটাই বিনাশ কৰিব লগা বস্তু কিন্তু সাধাৰণ হলে তাক কোনো বিনাশ কৰিব নোৱাৰে কোনে পাৰে দশৰথৰ পুত্ৰ অযোধ্যাৰ প্ৰতি কোনে পাৰে কেৱল ৰামে পাৰে কিয় ৰামে পাৰে ৰাম হ'ল বেদৰ ঈশ্বৰ চাৰি বেদৰ যিজন ঈশ্বৰ সেইজন হ'ল ৰাম এইটো কাৰণে চাৰি বেদৰ তত্ত্ব মত্যলৈ নামিলে কি ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন হৈ ৰামৰ ভকত তিনিজন এজন ৰাক্ষস এজন ভালুক এজন বান্দৰ এইটোৱে বৈশিষ্ট্য কোনো ঋষি মুনি সাধন সিদ্ধ যোগীক ৰামে ভকত ৰচনা নকৰিলে কাক ভকত ৰচনা কৰিছিলে এজন ভকত কি বান্দৰ এজন ভকত ভালুক এজন ভকত হ'ল ৰাক্ষস ক'ত আছে এই অৱগুণবিলাক যি টি খাবলৈ বিচৰা যি টি চাবলৈ বিচৰা যি টি কৰিবলৈ বিচৰা এই ৰাক্ষসৰ গুণবিলাক আমাৰ লগত আছে সংসাৰৰ মায়া আৰু মোহৰ বোকাত লুতুৰি পুতুৰি হৈ ভালুক হৈ আমাৰ সংসাৰৰ এই দাড়ি চুলি দীঘল কৰা এই গুণবিলাক কাৰ লগত আছে আমাৰ লগত আছে জীৱনটো হৰিত ভকতি কৰি ভকতিৰ যোগেদি ভগৱানৰ চৰণ পাই আমি জীৱ উদ্ধাৰ হ'বৰ কাৰণে আহিছিলোঁ আমি ইটো নলৈ সিটো ললো সিটো নলৈ সিটো ললো শৃংখলাবদ্ধ নহয় বিশৃংখল হলো বিশৃংখল জীৱটো বান্দৰ
বান্দৰক আপুনি যিমান ভালকে সজাই নিদিয়ক সি প্ৰথমতে সিঁচি ল'ব তাৰ পাছতে খাব হয়নে বাৰু এই তত্ত্বৰূপত ভগৱান ৰামচন্দ্ৰই কৈছে মোৰ অংশ জীৱক মই বিশৃংখল কৰি মোৰ তত্ত্ব জীৱক মই গুহাত বাস কৰা ভালুক কৰি মোৰ তত্ত্ব জীৱক মই ৰাক্ষসৰ গুণ দি মই আনিব পাৰোঁ কিন্তু যদি মই এই জগতৰ পৰম পুৰুষ মই এই ঈশ্বৰ মোক উপাসনা কৰাটোৱে তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব আৰু এয়াই তেওঁলোকৰ জীৱনৰ লক্ষ্য তেওঁলোকে যদি এইটো বুজি পায় তেতিয়াহ'লে কি হ'ব এ ভালুক বানৰ হে ৰাক্ষস তৰিল হে ৰামক কৰি সেৱ ভালুক আমাৰ লগতে আছে সেয়া বেয়া গুণ হে বান্দৰ আমাৰ লগতে আছে বিশৃংখল গুণ হয়নে যি টি খাই ফুৰা যি টি চাই ফুৰা ৰাক্ষসৰ গুণ আমাৰ লগতেই আছে ক'তনো বেলেগত আছে হয়নে যদি এই অৱগুণবিলাকৰ পৰা আমি মুক্ত হ'বলৈ হয় ৰামৰ চৰণত শৰণ ল'ব লাগিব ৰামৰ নাম জপ কৰিব লাগিব ভকতৰ সংগত ভগৱন্তৰ গীতা ভাগৱতৰ আনন্দময় তত্ত্ব কথাৰ ভাগ আমি সৰ্বদা ল'বলৈ যত্ন কৰিব লাগিব তিনিজন ভকত এটা যুগত দাপৰ যুগত কেইজন দাপৰ যুগত তিনিজন এজন কৃষ্ণৰ বান্ধৱ এজন কৌৰৱ আৰু পাণ্ডৱৰ খুৰাক এজন বিদুৰৰ গুৰু ভগৱান মৈত্ৰেয় এই তিনিজন ভকত এজন বিদুৰ এজন উদ্ধৱ এজন মৈত্ৰেয় দাপৰ যুগৰ ভকত বোলে কি বিদুৰ আমাৰ জীৱ এই জীৱটো ভকত হয়নে এই জীৱক কোনে ধাৰণ কৰে এই জীৱক ধাৰণ কৰে আৰু পালন কৰে কোনে আত্মাৰূপী শিশিকেশ দৈৱকী নন্দন কৃষ্ণ এই কথাটো কোনে জানে মৈত্ৰেয় ঋষিয়ে জানে মৈত্ৰেয় মানে কি যিজন তিনি গুণময় বৃত্তিৰ পৰা মুক্ত সেইজন মৈত্ৰেয় মৈত্ৰেয় এখন বস্ত্ৰ ৰাখিছে দুখন বস্ত্ৰ কোনোদিন লোৱা নাই মৈত্ৰেয় ঋষিয়ে সদায় ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰে গোটেই জীৱনটোক আনন্দময় কৰি ৰাখিছে মৈত্ৰেয় কুশাৰুৰ নন্দন যোনিজাত সন্তান নহয় এডাল কুশ বনৰ পোকৰ পৰা এই মৈত্ৰেয় ঋষিক নিৰ্মাণ কৰা হৈছিলে এইটো কাৰণে কুশাৰুৰ নন্দন এই মৈত্ৰেয় ঋষিৰ নিৰ্গুণস্থিত গুণময় বৃত্তি তেওঁৰ লগত নাই এইটো কাৰণে আত্মাৰূপ আত্মা কি গুণময় বৃত্তিত নাথাকে এই আত্মা হ'ল মৈত্ৰেয় এই আত্মাৰূপী মৈত্ৰেয়ক সদায় ভাগৱত শুনিবৰ কাৰণে শৰণ আৰু ভজনৰ তত্ত্বৰে ভাগৱতৰ কথা শ্ৰৱণ কৰে কোনে এই জীৱৰূপী বিদুৰে এইটো কাৰণে মৈত্ৰেয় ঋষিৰ আশ্ৰমত গৈ ভাগৱত শুনিছে কোনে বিদুৰে এই ভাগৱতৰ কথা জীৱ আৰু ভগৱান এক হৈ যিজনে পাবলৈ বিচাৰে সেয়া উদ্ধাৰকাৰী ঈশ্বৰৰ ভকত বোলে কি উদ্ধৱ মহন্ত কি বুলি ক'লে যে তুমি মোৰ প্ৰাণৰ বান্ধৱ তোমাতকৈ প্ৰিয় মোৰ কোনো নাই বোলে কিয় ভকতে সে মোৰ হৃদি জানিবা নিশ্চয় হে ভকত জনৰ জানা আমি কে হৃদয় উদ্ধৱ কৃষ্ণৰ লগত কেতিয়াৰ পৰা থাকে পঞ্চম বয়সৰ পৰা উদ্ধৱেনো কৃষ্ণৰ লগত কিয় পঞ্চম বয়সৰ পৰা থাকিব লগা হ'ল উদ্ধৱ আগৰ জন্মত কোন আছিলে বসু আছিলে অষ্টবসুৰ এজন আছিলে এই অষ্টবসু হৈ যেতিয়া তেওঁ আছিলে হৃদয়ত হৃদয়ানন্দ দৈৱকী নন্দন কৃষ্ণক সৰ্বদা উপাসনা কৰিছিলে এই হৃদয়ানন্দক উপাসনা কৰোঁতে তেওঁ শ্যাম সুন্দৰ ৰূপ সেইবাৰ তেওঁ দেখা পাইছিলে আৰু তেতিয়া ভগৱান কৃষ্ণক তেওঁ হৃদয়তে কৈছিলে যে হে মোৰ গোসাঁই তোমাতকৈ সুন্দৰ জগতত কোনো নাই মই ধ্যান সাধনা আৰু উপাসনাৰে তোমাৰ লগত একত্ৰ হওঁতে মই তোমাক যিটো ৰূপত প্ৰত্যক্ষ কৰিলোঁ এই ৰূপটো মই সদায় চাবলৈ বিচাৰোঁ
তেতিয়া হৰিয়ে কি বুলি বৰ দিছিলে মই দাপৰ যুগত যেতিয়া দৈৱকীৰ নন্দন কৃষ্ণ হৈ যেতিয়া মই অৱতাৰ লম তুমি মোৰ লগত ৫৫ বছৰ বয়সৰ পৰা থাকিবা বোলে কি হবা মই কৃষ্ণ হম তুমি মোৰ ছাঁ হবা মই কি হম মই কৃষ্ণ ঈশ্বৰ হম তুমি মোৰ ছাঁ হবা বোলে কি মই য'ত যাম তুমি লগত যাবা আমাৰ লগত আত্মা হল কৃষ্ণ এই কৃষ্ণত শৰণ ভজন আৰু এই কৃষ্ণত একান্ত ভাৱেৰে কৰা নিৰ্গুণ যি ভকতি এই ভকতি হল উদ্ধৱ এইটো কাৰণে প্ৰাণৰ বান্ধৱ প্ৰাণৰ দেৱতা দৈৱকী নন্দন কৃষ্ণক যি একান্ত চিত্তে ভক্তি কৰে উপাসনা কৰে সেইজন দাপৰ যুগৰ ভকত একাদশ স্কন্ধত উদ্ধৱ মহন্তই হৃদয়ানন্দ দৈৱকী নন্দন কৃষ্ণক ২৭টা প্ৰশ্ন সুধিছে আৰু এই ২৭টা প্ৰশ্নৰ উত্তৰ ভগৱান কৃষ্ণই যথাযথভাৱে দিয়ে কি কৰিছে উদ্ধৱক এটা দায়িত্ব দি দিছে মুহুৰ উদৰে আছে যতে ব্ৰহ্মাণ্ড এই ভকতৰ ধূলা পৰি ভুয় উদ্ধৱক আৰু এটা দায়িত্ব দিলে বোলে কি কৃষ্ণৰ স্তুতি নতি উপাসনা থাকিব বোলে হয় কিন্তু হেৰা উদ্ধৱ বোলে কি ভগৱান ৰূপত তোমাকে পাব ভগৱান ৰূপত মোক পাব ভগৱান ৰূপত তোমাক পাব বোলে কি মই নিৰ্গুণ হৰি নিৰাকাৰ তত্ত্ব মই ভাগৱতত বিৰাজমান হম এই ভাগৱতত বিৰাজমান হোৱা ভগৱান দৈৱকী নন্দন কৃষ্ণৰ যশ গুণ আৰু লীলাৰ তত্ত্ব যি প্ৰচাৰ কৰিব সেয়া মোৰ ভকত সেয়া মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ সেইটো উদ্ধৱ কি উদ্ধৱ মহান শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰতকে শ্ৰেষ্ঠ শাস্ত্ৰ একো নাই এই শাস্ত্ৰৰ কথা যি প্ৰচাৰ প্ৰসাৰ কৰি ভগৱান কৃষ্ণৰ চৰণৰ ছত্ৰ ছায়াত ঠাই পাব বিচাৰে সেয়া উদ্ধৱৰ নিচিনা ভকত উদ্ধাৰকাৰী ভকত এইটো কাৰণে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণ ক'লে দেৱতু তীৰ্থতু কৰি ভকতে হে বৰ হে ভকতক ভজিলে গু ছয়কৰ মজৰ আমাৰ কৰ্মবিলাক কি চৈতন্যহীন জড় কৰ্ম কিয় জড় এই জড় দেহটোক প্ৰতিপালন কৰিবৰ কাৰণে আমি অকল কৰ্ম কৰোঁ আমাৰ কৰ্মৰ কেৱল দেহৰ আৰু মনৰ সুখ আত্মাৰ সুখৰ কাৰণে আমাৰ একো কৰ্ম নাই এই আজি বৰভেটিৰ ৰাইজে এই গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰি ভকতৰ চৰণ সেৱাৰ যোগেদি এয়া যি কৰ্ম কৰিছে এয়া হ'ল নিৰ্গুণ কৰ্ম এইটো কাৰণে উদ্ধৱক কি বুলি ক'লে যে মোক দেখা নাপাব হেৰা উদ্ধৱ বোলে কি তোমাক মই এতিয়া এটা দায়িত্ব দিলোঁ কি দায়িত্ব দিলোঁ মোৰ ভাগৱতৰ কথা তুমি জগতত প্ৰচাৰ কৰিবা আৰু প্ৰসাৰ কৰিবা মই বৈকুণ্ঠ ধামলৈ যেতিয়াই গুচি যাম এই জগতখন কলিৰ পাপেৰে ভৰি পৰিব এই কলিকিত পাপবিলাকৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ কাৰণে মই আত্মাৰু বিচৰ ৰূপত মই বৈকুণ্ঠ ধামত থাকিম আৰু তোমাৰ দৰে ভকতে মোক ভজি মোক উপাসনা কৰি এই জগতখনক শুদ্ধ কৰি ৰাখিবা ভগৱান কৃষ্ণই উদ্ধৱ আমাৰ উদ্ধাৰকাৰী যি নিৰ্গুণ ভকতি উদ্ধৱ নামৰ ভকত এই নিৰ্গুণ ভকতিৰ জ্ঞান যি দিয়ে সেয়া মৈত্য নামৰ ভকত এই জ্ঞান যি লয় সেয়া শুদ্ধ জীৱ এই শুদ্ধ জীৱ হ'ল বিদুৰ কাৰ খুৰাক কৌৰৱ আৰু পাণ্ডৱৰ খুৰাক আমাৰ লগতো দুটা বৃত্তি আছে এটা কি
এটা কৌৰৱময় বৃত্তি বোলে কি বেজীৰ আগত উঠা মাটিকণো নিদিওঁ এয়া কৌৰৱময় বৃত্তি এটা পাণ্ডৱময় বৃত্তি বোলে কি 5খন গাঁও পালেই হ'ব ৰাজ্য গোটেইখিনি তুমিয়ে লোৱা হয়নে বাৰু জীৱক বাস কৰিবলৈ অকণমান আশ্ৰয় লাগে এয়া 5খন গাঁও বোলে কি এই পঞ্চভূত 5খন গাঁও পঞ্চভূত 5খন গ্ৰাম 5খন গাঁও পাণ্ডৱে জানে কিন্তু দুৰ্যোধনে নাজানে দুৰ্যোধনে কি কৈছে বেজীৰ আগত অহা মাটিকণো নিদিওঁ বেজীৰ আগত ধৰা বস্তুটো কি আত্মা আত্মাক আমি কোনেও একো দিব নোৱাৰো আত্মা নিজেই পৰিপূৰ্ণ চৈতন্য সচ্চিদানন্দ দ্বাদশ লক্ষণযুক্ত ঈশ্বৰ তত্ত্ব দুৰ্যোধন আমাৰ অহংকাৰ এই অহংকাৰৰ পৰা মুক্ত হৈ থকা জীৱ এই জীৱ হ'ল বিদুৰ এই জীৱৰূপী বিদুৰৰ লগত দুটা বৃত্তি সদায় আছে এফালে আছে কৌৰৱ এফালে আছে পাণ্ডৱ সেইটো কাৰণে বিদুৰে কি কৰিলে বনবাস ল'ব লগা হ'ল এই দুৰ্যোধন ৰূপী অহংকাৰ দুষাখন ৰূপী হিংসাই এই বিদুৰক নিৰ্বাসন দি দিলে বিদুৰে কি কৰিলে একাদশ তীৰ্থ কৰিলে একাদশ তীৰ্থ আমাৰ একাদশ ব্ৰত ব্ৰহ্মচৰ্য অস্ত্ৰেয় অপৰিগ্ৰহ সত্য অহিংসা এয়া হ'ল একাদশ ব্ৰত এই একাদশ ব্ৰতেৰে একাদশ তীৰ্থ সম্পাদন কৰি এই জীৱৰূপী বিদুৰ উদ্ধাৰ হৈ যায় এইটো কাৰণে দাপৰ যুগৰ ভকত 3জনৰ মহিমা তেতা যুগতকৈও বেছি দাপৰ যুগত ৰামৰ নাম পালে ৰামৰ চৰণ পালে তেতা যুগত আৰু দাপৰ যুগত কি পালে মৈত্ৰেয় ঋষিয়ে ভগৱান কৃষ্ণক পালে ভাগৱত ৰূপত জীৱৰূপী বিদুৰে কৃষ্ণক পালে কি ৰূপত মৈত্ৰেয় ৰূপী গুৰুৰ ৰূপত আৰু এই উদ্ধাৰকাৰী উদ্ধৱ নামৰ নিৰ্গুণ ভকতীয়ে কাক পালে আত্মাৰূপী কৃষ্ণক হৃদয়ানন্দ অতি জটিল তত্ত্ব 12জন বৈষ্ণৱ আৰু 6জন ভকতৰ আত্মামুখী ঈশ্বৰীয় তত্ত্ব আমাক গীতা আৰু ভাগৱত শাস্ত্ৰই আমাক দিব বিচাৰিছে কৃষ্ণ অবাৰ্জনা কল্পিত বৈকুণ্ঠ জানা নিশ্চে নিজ ভাগৱত কয় মতে অৰ্থ বুজিতে লাগয় অন্যথা দুখ নহয় প্ৰসংগ সংগত যুক্তি প্ৰপঞ্চিলো শাস্ত্ৰ পূৰ্বাপ ৰচাই মহন্ত সমৰ সংগত আশয় অজানি হেলান যোৱাই অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ মুখ্যন গজেন্দ্ৰৰ পাৰিষদ ৰূপত বৈকুণ্ঠ ধাম যাত্ৰা আৰু বৈকুণ্ঠৰ তত্ত্ব আমাক জনালে এই বৈকুণ্ঠৰ তত্ত্ব ক'ত লুকাই আছে এই ভৱ সংসাৰত এই বৈকুণ্ঠৰ বৈভৱৰূপী ঈশ্বৰৰ তত্ত্ব ক'ত লুকাই আছে ভকতিৰ সমুদ্ৰ এই ভকতিৰ সমুদ্ৰখনৰ নামটো কি দধি সমুদ্ৰ এই দধি সমুদ্ৰ কি এই দধি সমুদ্ৰ হ'ল গীতা আৰু ভাগৱত গীতা আৰু ভাগৱতক একেলগে দধি সমুদ্ৰ বুলি কোৱা হয় এই গীতা আৰু ভাগৱতৰ ঈশ্বৰ তত্ত্বক যদি আমি মন্থন কৰিবলৈ যত্ন কৰোঁ ভাগৱতৰ অষ্টম স্কন্ধই কৈছে বোলে কি কৃষ্ণৰ নিৰ্দেশ মতে দেৱ দৈত্যৰ সাগৰ মন্থনৰ উদ্যোগ এতিয়া ভগৱান কৃষ্ণৰ নিৰ্দেশনাত দেৱতা আৰু দৈত্য দেৱতা দৈৱগুণী আমাৰ মনৰ মাজত থকা দেৱতা আৰু দৈত্যবিলাক কি দৈত্যবিলাক আমাৰ কায়িক বল
এই দেহৰ লগতে আছে কায়িক বলৰূপী দৈত্য আৰু মনৰ বলৰূপী দেৱতা এই দুটা বস্তুক আমি এটা লগাব লাগিব ক'ত অমৃত মন্থনত সমুদ্ৰ মন্থনত গজেন্দ্ৰৰূপী অহংকাৰ দূৰ কৰি গাঢ়ৰূপী পাপৰ পৰা মুক্ত হোৱা জীৱই এবাৰ কি কৰিব লাগিব অমৃত মন্থন কৰিব লাগিব ভাগৱতৰ অষ্টম স্কন্ধ দ্বিতীয় তত্ত্বটো কি দিছে সমুদ্ৰ মন্থন হে শুকমুনি নিগদতি শুনা গোবিন্দৰ নাতি ও আতপৰে ষষ্ঠ মনন্তৰ এ ভগৱন্ত বজিতৰ হে কৈবু কথা ৰুচিকৰ নিজ বৃত্ত জানা ভক এ সপ্তমনন্তৰে মনু চাক্ষুষ ভৈলন্ত পুনু এ চক্ষুৰ যে স্নেহৰ নন্দন এ পুৰুষ সুদম্ষ্ণ পুৰু এ প্ৰমুখে আশয় আনু এ চাক্ষুষ মনুৰ পুতগণ হে মন্তদ্ৰুম নাম ইন্দ্ৰ আইপ্যবাদী দেৱগণ অসিতু মনন্তৰত প্ৰখ্যাত হে মুনি সব ব্ৰহ্মবাদী হৰ্যস্মত বীৰকাদী হে আৰু কথা শুনিও কথাত হে আতুদেৱ ভগৱন্ত নিজ বংশে জন্মিনন্দ এ জগতৰ ইষ্টকৃপাময় হে মাতৃদেৱ সমভূতি বিৰাজ ভৈলন্ত পিতৃ অনামতয় জিত নয় এ অজিত পৰভুৰ কৰ্ম এ কেহু কহু কিছু মনোৰম ও যেন মতে মথিলা সাগৰ এ ক্ৰোধ তদু ব্ৰাসাচন্দ এ মহেন্দ্ৰক আপিলন্ত ও মহাদুখ মিলিলা দেৱৰ এ দুখ পায়া সবে দেৱ কৃষ্ণক কৰিলা স্তব অদিলা দেখা প্ৰভু ভগৱান কৃপা কৰি বাক লাগি সমুদ্ৰ মন্থন আদি শিক্ষা দিয়া ভৈলায়ন ধ্যান হে মাধৱৰ শিক্ষা পায়া দৈত্য সমে প্ৰীতি হুয়া হে মন্দৰক নীলন্ত ও ভাৰী হে পিৰিলেক গুৰু ভাৰে দুখ পায়া দেবাসুৰে অপেলালে ক নিবাক নপাৰি এ দেখি কৃপাময়ে আহি এ গৰুৰত তুলি হাঁহি
হে পৰ্বতক সমুদ্ৰ কনিল হে দেৱদৈত্য গণজত মাধৱৰ প্ৰসাদত হে সমস্তৰে আনন্দ মিলিল ধূপটো মোৰ ওচৰত নিদিব আঁতৰত দিয়ক মাতটো এনেই বহি গৈছে আৰু নাইকিয়া হ'ব একেবাৰে আঁতৰলৈ নিয়ক সেই তাত দিয়ক যাওক ভগৱানেহে পাব লাগে সুগন্ধিটো য'তে দিয়ক তাতে পাব শুনিছেনে এইকণৰ পৰা লৈ যাওক অকণমান আঁতৰত দিয়ক এইটো বহুত দিগদাৰ কৰে মাতটো যে বহি গৈছে ধূপৰ কাৰণে হে ৰাম হে মথিবাক মনে আতি ধৰিলে কজুলি বাতি হে অনাধাৰে গিৰিত লগৈল হে দেৱতা দৈত্যৰ সুখ দেৱতা দৈত্যৰ দুখ দেখি আলিলায়ে হৰি বিহত কশ্যপৰু ভৈল হে পিঠি পাতি মন্দৰক হে ধৰিলন্ত মহেশ্বৰ হে দেৱে দৈতে মথিমে লাগিল হে কালকুট কামধেনু হে ঐশ্বভা কৌস্তভাদি হে আনুসব বস্তু বজিল আপোনালোকে বেছিকে যদি কথা পাতে তেতিয়াহ'লে মই 45 মিনিট সময় কিন্তু বিৰতি লওঁ আপোনালোকক কথা পাতিবলৈ সুযোগ দিম নহয় আপোনালোকৰ তেতিয়া সুবিধা হ'ব আমাৰো অকণমান অৱসৰ হ'ব যদি বেছিকৈ কথা পাতে তেতিয়াহ'লে 45 মিনিট সময় মই বিৰতি লওঁ বাপজনে পাঠ কৰক আমি কোৱা কথা শুনাই নাই নহয় আইসকলৰ যিসকলে বেছিকৈ কথা পাতিছে তেখেতলোকক জনাইছোঁ যদি আপোনালোকে কথা পাতে তেতিয়াহ'লে অকণমান সময় কথা পাতক 45 মিনিট সময় আমি জিৰণি লৈ লওঁ চলিছে অমৃত মন্থন অমৃতক বাদ দি যদি ইয়ালৈ আহি আপোনালোকে যদি কালকুট মন্থন কৰিবলৈ লয় ভগৱত প্ৰাপ্তি হ'ব জানো এই গৃহৰ নাম কি নামঘৰ নামটো কাৰ বস্তু নামটো নিৰ্গুণ বস্তু নামটো কাৰ বস্তু নামটো বৈকুণ্ঠৰ হৰিৰ বস্তু এই স্থানেই নিৰ্গুণ ইয়াত গুণময় পৰুৱা এটাও সোমাব নালাগে আচলতে পৰীক্ষিতে য'ত ভাগৱত শ্ৰৱণ কৰিছিল তাত কেনেকুৱা নিৰাপত্তা আছিলে ইমানেই নিৰাপত্তা আছিলে যে তাত পৰুৱা এটাও সোমাব নোৱাৰে এই পৰুৱাটোৱে আছিলে গুণময় বস্তু য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয় তাত গুণময় একো কথাই সোমাব নালাগে এই নিৰ্গুণ ভাগৱত কথাই কেৱল শ্ৰৱণ কীৰ্তন হ'ব লাগে কাৰণ এইখন নিৰ্গুণ স্থান আমি ভগৱানক কোনেও দেখা নাই বা হয়তো কোনেও দেখা নাপাওঁ কিন্তু আমি নামঘৰ ভাগ দেখিলে আমি প্ৰণাম কৰোঁ নামঘৰ দেখিলে আমাৰ মনত কি ভাৱ জাগ্ৰত হয় যে আমি ঈশ্বৰক দেখা পালোঁ আমি ভগৱানক দেখা পালোঁ হয়নে নহয় নামঘৰটো দেখাৰ লগে লগে আমি আপুনি মূৰ যোৱাও নে নলওঁ হয়নে নামঘৰ নিৰ্গুণ বস্তু হৰিৰ স্থান এই নামঘৰলৈ আমি সেৱা কৰোঁ প্ৰণাম কৰোঁ কিয় যে ইয়াত হৰি বিৰাজমান হৈ আছে নামঘৰলৈ আহি যদি আপোনালোকে গ্ৰাম্য কথা পাতে নিজৰ মাজতে নিজে বিভুৰ হয় তেতিয়াহ'লে কি হ'ব বৈকুণ্ঠ ধামত থকা জয় বিজয় কি কৰিছিলে
সপ্তম স্কন্ধত দেখুৱাইছে জয় আৰু বিজয়ে 4 সিদ্ধ প্ৰহাৰ কৰিছিলে কি কৰিলে অভিসম্পাত পালে বৈকুণ্ঠটো অভিশা ভাগৱতৰ সপ্তম স্কন্ধত বৈকুণ্ঠটো অভিসম্পাতটো কিয় দেখুৱালে এয়া দ্বিতীয় বৈকুণ্ঠ ইয়ালে আহি যদি আপোনালোকে হৰি কথা শ্ৰৱণ নকৰি যদি গ্ৰাম্য কথা শ্ৰৱণ কৰে মৃত্যুৰ পাছত যমৰ নগৰত দুইখন কাণত তপত ফলা ভৰাব জমে সেয়াই নহয় সেই জীৱটোক তেলৰ গৰম তেলৰ কেৰাহীত নি বোলে খুব ভাজে গতিকে যমৰ দায়বিলাকৰ পৰা যাতে আমি হাত সাৰিব পাৰোঁ একান্ত চিত্তে এক মনে এক ধ্যানে এক জ্ঞানে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ গাঁৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগী হৃদয় এৰি থাকা হৰি শাখাতে থাকা হৰি শাখাতে একান্ত ভকতে য'ত কৃষ্ণৰ গুণ শ্ৰৱণ কীৰ্তন কৰে সেই ঠাইলে ভগৱানক মাতিব নালাগে কিয় মাতিব নালাগে নিজৰ গুণতে তুষ্ট মাধৱ তেওঁ নিজৰ যশ গুণতে সন্তুষ্ট সেইটো কাৰণে বৈকুণ্ঠ ধাম ত্যাগ কৰি যোগীৰ হৃদয়ৰ ব্ৰহ্মানন্দকো তেওঁ আওকাণ কৰি ক'ত আহি বিৰাজমান হয় তেওঁ হৰি কীৰ্তনৰ মাজত বিৰাজমান হয় সেইটো কাৰণে আমি হৰি কীৰ্তনক যদি ঈশ্বৰ জ্ঞান নকৰোঁ তেতিয়াহ'লে কি আমি কৰ্মত বিশ্বাসী হ'ব লাগিব কৰ্মত বিশ্বাসীসকলে হৰি কীৰ্তনত ধ্যান নিদিব অকৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তু হৰি অতিশয় দূৰহন্ত তাৰ অদূৰত বিদূৰহন্ত তাৰ এই অহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ কৰ্মত বিশ্বাস কাৰ মই ইমান ডাঙৰ যজ্ঞ কৰিলোঁ ইমান বেছি দান কৰিলোঁ মই ইমান বেছি পুণ্য কৰিলোঁ সেই কৰ্মত যাৰ বিশ্বাস হয়নে কৰ্মত যি বিশ্বাস কৰে হৃদয়ানন্দ দৈৱকী নন্দন কৃষ্ণ হৃদয়ত থকা স্বত্তেও কি হৃদয়ৰ পৰা আঁতৰি গুচি যায় ঈশ্বৰ তত্ত্বৰ পৰা তেওঁ আঁতৰ হৈ গুচি যায় কেৱল চৈতন্য তত্ত্বহে হৈ থাকে ঈশ্বৰ তত্ত্বৰ পৰা আঁতৰ হৈ কি কৰে বৈকুণ্ঠ ধামত গৈ তেওঁ আকৌ নিজে বিৰাজমান হয় যেতিয়া ঈশ্বৰ তত্ত্বই আপোনাৰ মোক লগ এৰাই দিব আমি কৰ্মৰ অহংকাৰত যেতিয়া মাতাল হ'বলৈ লাগিম তেতিয়া কি হ'ব দুখ কষ্ট দুৰ্ঘটনা সকলোবিলাকে আমাক কি কৰিব বেৰি ধৰিব
ইটো কৰিছে ভাল নহয়, সিটো কৰিছে ভাল নহয়, ডাক্তৰৰ ওচৰত নি দেখুৱাইছে ৰোগ ধৰা নপৰে। শেষত কি কৰিলে? ভকত কেইজনমান মাতি গীতা পাঠ কৰাই দিলে। যিদিনাখনে গীতা পাঠ কৰালে সেইদিনাখনৰ পৰা ৰোগ ব্যাধি সকলো ভাল হ'ল। আমি নিজে প্ৰত্যক্ষ প্ৰমাণ পাইছো। ডাক্তৰৰ ওচৰত চিকিৎসা কৰি ভাল নোহোৱাৰ পাছত গীতা ভাগৱত পাঠ কৰি ৰোগী সুস্থ হৈছে। সৰ্বত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি আতিশয় দূৰহন্ত তাৰ দূৰতো বিদূৰহন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাবে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যি ভগৱান কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰে তাৰ লগত যদি অহংকাৰো থাকে তেতিয়াও ঈশ্বৰক পাব। কিয় ঈশ্বৰক পাব? হৰিৰ গুণ কীৰ্তন হ'ল নিৰ্গুণ। এতিয়া আমি অমৃত মন্থনৰ তত্ত্ব ফালে যাওঁ। কথাবিলাক সাধুৰ দৰে কৈছে, কাহিনীৰ ৰূপত কৈছে। আমি কি ৰূপত জানিব লাগিব? আধ্যাত্মিক তত্ত্বৰ ৰূপত জানিব লাগিব। তত্ত্ব ৰূপে সখী জানি মুক তৰিবা দুৰ্ঘোৰ দুখ সুখ অন্তকালে গয়া আমাত হৈয়ুক প্ৰৱেশ। অৰ্থাৎ অন্তিম সময়ত ঈশ্বৰ আৰু আমি তেতিয়াহে এক হ'ব পাৰিম। কেতিয়া এক হ'ব পাৰিম? যেতিয়া হৰিৰ কথা আমি তত্ত্বৰ ৰূপত অনুভৱ কৰিব পাৰিম। এই তত্ত্বটো জানিবলৈ আমি কি কৰিব লাগিব? প্ৰথমতে গজেন্দ্ৰৰ দৰে অহংকাৰ, কাষৰূপী পাপ, এই বস্তু দুটাক মুক্ত কৰিব লাগিব। অষ্টম স্কন্ধত গজেন্দ্ৰৰূপী অহংকাৰ, এই অহংকাৰৰ পৰা উৎপত্তি হোৱা পাপ, এই কাষ দুইটা বস্তু যেতিয়া উদ্ধাৰ হ'ল তাৰ পাছত কৈছে এতিয়া তুমি অমৃত মন্থন কৰিব পাৰিবা। এই অমৃত কিয় মন্থন কৰিব লগা হ'ল? ইন্দ্ৰক অভিশাপ দিলে কোনে? কৃষ্ণৰ কুলগুৰু দুৰ্বাসা ঋষিয়ে। ভগৱান কৃষ্ণৰ যদুকুলৰ গুৰু কোন আছিলে? দুৰ্বাসা ঋষি। আৰু ৰামচন্দ্ৰৰ বংশৰ কুলগুৰু কোন আছিলে? বশিষ্ঠ ঋষি। এজন বশিষ্ঠ কাক অভিশাপ দিছিলে? বশিষ্ঠই নিজৰ পুত্ৰসকলক অভিশাপ দিছিলে।